নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিলে বৃহৎ ঘোষণা। আৰু যিসকলে অৰুণোদয় আঁচনিৰ নতুনকৈ 3.0 আবেদন কৰিব তেওঁলোকৰ বাবে এটা ভাল খবৰ। সবিশেষ জানক এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু সেলফ হেল্প গ্ৰুপ অৰ্থাৎ আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে যিসকল মহিলাই আবেদন কৰিছিলে তেওঁলোকৰ বিষয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে বৃহৎ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। আৰু যিসকলে PM কিষাণ যোজনাৰ অধীনত 2,000 টকাসমূহ পাই আহিছিলে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণ যোজনাক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ চাওক এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনিক লৈ। বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে বৃহৎ ঘোষণা। যিসকল অৰুণোদয় আঁচনিৰ ধন প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ ডিবিটিৰ মাধ্যমত তেওঁলোকৰ একাউণ্টত লাভ কৰিছিলে, কিন্তু এতিয়ালৈকে এইটো মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰা নাই। তাৰ কাৰণ ইতিমধ্যে অসম চৰকাৰে তেওঁলোকৰ ফেচবুক পৰ্টেলৰ জৰিয়তে অসমৰ ৰাইজক জনাইছে যে এই মাহৰ 10 তাৰিখৰ টকাটো 12 তাৰিখে অৰ্থাৎ অহা সোমবাৰে অৰ্থাৎ অহাকালিলৈ আপোনালোকৰ বেংক একাউণ্টত দিনৰ 10 বজাত পোনপটীয়াকৈ লাভ কৰিব। অকল অৰুণোদয় আঁচনি বুলিয়ে নহয়, যিসকলে শ্বহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন, বিধৱা পেঞ্চন আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধনসমূহ প্ৰতি মাহৰ 10 তাৰিখে পাই আহিছিলে তেওঁলোকৰ কিন্তু এই 10 তাৰিখৰ টকাটো অহাকালিলৈ তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিব। আৰু ইয়াক লৈ কোনো ধৰণৰ চিন্তা কৰিব নালাগে। হয়তো বহুত হিতাধিকাৰীসকলে ভাবিছে যে আমাৰ নামসমূহ কৰ্তন হ'ল নেকি, যাৰ বাবে আপোনালোকৰ বেংক একাউণ্টত এতিয়ালৈকে টকাটো সোমোৱা নাই। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকৰ নামসমূহ কোনো ধৰণৰ কৰ্তন হোৱা নাই, অকল দুদিন লেটকৈহে দিছে, অৰ্থাৎ 10 তাৰিখৰ টকাটো 12 তাৰিখে দিব। হয়তো কিবা এটা প্ৰব্লেমৰ কাৰণে কিন্তু আপোনালোকৰ টকাটো দুদিনমান পিছত আপোনালোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ নাম কৰ্তন হোৱা নাই, এইটোক লৈ কোনো ধৰণৰ আপোনালোকে চিন্তা কৰিব নালাগে। আৰু যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ অহা ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদনৰ কামসমূহ আৰম্ভ কৰিব। আৰু যিসকল হিতাধিকাৰী অৰ্থাৎ যোগ্য হিতাধিকাৰী হয় তেওঁলোককহে এই অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। আৰু আপোনালোকে যদি আবেদন কৰিবলৈ হয় তেতিয়াহ'লে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক আৰু ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। যিসকল অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক থকাটো বাধ্যতামূলক। কাৰণ অসম চৰকাৰে এই ধনৰাশি ডিবিটিৰ মাধ্যমত ডাইৰেক্ট ট্ৰেন্সফাৰ কৰিব বেংক একাউণ্টত। গতিকে তাৰ বাবে আপোনালোকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব। আৰু যেতিয়া আপোনালোকে অৰুণোদয় আঁচনি ফৰ্মখন ফিল-আপ কৰিব তাৰ আগতে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰি ৰাখিব। আৰু যিখিনি নথিপত্ৰ লাগে ইতিমধ্যে মই এটা ভিডিঅ'ৰ জৰিয়তে কৈছোঁ, আৰু ভিডিঅ'টোৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। সেই ভিডিঅ'টো চাই ল'ব, কেনেকৈ আবেদন কৰিব, কি ডকুমেণ্টছ লাগিব, সবিশেষ জানিব অৰুণোদয় আঁচনিৰ বিষয়ে। তো আজি আছিলে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট। যদি অৰুণোদয় আঁচনি লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে সেলফ হেল্প গ্ৰুপ অৰ্থাৎ আত্মসহায়ক গোট। যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বিষয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। পোনপ্ৰথমতে চাই লওক আত্মসহায়ক গোটৰ 10,000 টকাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে। ইন ডেইজ টু কাম, 2 মাহ হ'ব পাৰে, 3 মাহ হ'ব পাৰে, এমাহ হ'ব পাৰে, 4 মাহ হ'ব পাৰে, আমি অসমৰ মহিলা আত্মসহায়ক গোটৰ সকলো সদস্যক আমি 10,000 টকাকৈ দিম। ইট উইল বি এ ইন্টাৰেষ্ট ফ্ৰী গ্ৰান্ট। ইয়াত আমি টকা ঘূৰাই নলওঁ, এইটো আমি ডাইৰেক্টলি 10,000 টকাকৈ মহিলাসকলক দিম। নেক্সট যিটো মোৰ মনত ইচ্ছা আছে সেইটো হ'ল মহিলাসকলক আমি 15,000 টকা লোন দিম আৰু আকৌ 10,000 টকা আমি সাবসিডি দিম। And the beneficiary will be 30 lakhs. আমি যদি এই মহিলাখিনিক যেহেতু ফার্স্ট seed money will go from government, first 10,000 seed money will be given by government, second 15,000 will be loan, again 10,000 will be subsidy, and if that 15,000 loan can be given in 7%, out of that again 3.5% we will reimburse. That means আমাৰ মহিলাসকলে সৰু সুৰা উদ্যোগ কৰাৰ এটা বহুত ডাঙৰ সুবিধা লাভ কৰিব।
মই নেটফ্ৰীৰ CMD মহোদয়ক অনুৰোধ কৰিম যে আপুনি আমাৰ মহিলা উদ্যমিতা আঁচনিটো ষ্টাডি কৰি লওক and how Netfree and Assam government can join hand in providing further loan to our beneficiary. আমাৰ হিতাধিকাৰীসকলক কেনেকৈ আমি আৰু বেনিফিচিয়াৰী দিব পাৰোঁ। বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে আত্মসহায়ক গোটক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে। অৰ্থাৎ এমাহৰ ভিতৰতে দিব পাৰে 10,000 টকা, বা 3 মাহ হ'ব পাৰে, 2 মাহ হ'ব পাৰে, বা 4 মাহ হ'ব পাৰে। গতিকে যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে, তেওঁলোকৰ টকাটো হঠাৎ পুটুং কৰি কোনোবা এদিন হয়তো 4 মাহৰ ভিতৰত দিব পাৰে, বা এইটো মাহৰ ভিতৰতো দিব পাৰে। কোনোবা এটা দিন তেওঁলোকৰ বেংক একাউণ্টত 10,000 টকা প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে যে তেওঁলোকৰ 10,000 টকা 4 মাহ বা 2 মাহ এমাহৰ ভিতৰত তেওঁলোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব। আৰু নেক্সট তেওঁলোকক আৰু 15,000 টকা দিব, আকৌ নেক্সট 10,000 টকা দিব ছাবচিডি। গতিকে ইতিমধ্যে আপোনালোকৰ এইটো ভিডিঅ'ৰ মাধ্যমত মুখ্যমন্ত্ৰী যিখিনি কথা ক'লে আপোনালোকে শুনিলে বা জানিলে। তো বন্ধু বান্ধৱীসকল, যদি আপোনালোকে চিন্তা কৰি আছে যে আমালোকে আত্মসহায়ক গোটৰ 10,000 টকা এইটো মাহৰ ভিতৰত পাম নেকি, তেনেকুৱা কোনো ধৰণৰ কথা নহয়। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এজন আত্মসহায়ক গোটৰ মহিলা বা সদস্য হয়, তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে হয়তো 3-4 মাহৰ ভিতৰত, বা মোৰ মতে অক্টোবৰ মাহৰ ভিতৰত আপোনালোকৰ এই 10,000 টকা পুটুং কৰি আপোনালোকৰ বেংক একাউণ্টত ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিব। গতিকে আপোনালোকে যদি এজন যোগ্য হিতাধিকাৰী হৈছিলে আত্মসহায়ক গোটৰ, বা সদস্য হৈছিলে আত্মসহায়ক গোটৰ বাবে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় এই আত্মসহায়ক গোটৰ 10,000 টকা লাভ কৰিব। আৰু যিসকল আত্মসহায়ক গোটৰ সদস্যসকল আছে, আপোনালোকে সকলোৰে মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, কাৰণ এই আপডেট কেইটা সকলোৱে আত্মসহায়ক গোটৰ সদস্য জনাটো উচিত। তো বন্ধু বান্ধৱীসকল, আৰু যদি আত্মসহায়ক গোটক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণক লৈ। PM কিষাণ যোজনাৰ অধীনত যিসকল হিতাধিকাৰীসকলে বছৰি 6,000 টকা 3টা ইনষ্টলমেণ্টৰ যোগেদি লাভ কৰিছিলে, তেওঁলোকৰ বাবে আহিছে এটা ডাঙৰ আপডেট। যদিহে বন্ধু বান্ধৱীসকল আপোনালোকে এজন কৃষক হয় বা যোগ্য কৃষক হয়, তেতিয়াহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ আপডেট আহিছে যে পুৰণি মোবাইল নম্বৰ সলনি কৰি নতুন মোবাইল নম্বৰ দিবলৈ। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে নম্বৰ সলনি কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ। ইতিমধ্যে মোবাইলৰ নম্বৰ সলনিৰ কাম চলি আছে। যদি আপোনালোকৰ নম্বৰটো সলনি কৰিব বিচাৰিছে, তেতিয়াহ'লে pmkisan.government.in চাৰ্চ কৰি আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ নিজৰ মোবাইল নম্বৰ, পুৰণি নম্বৰটো সলনি কৰি নতুন নম্বৰ বহুৱাব পাৰিব। তাৰ বাবে ইতিমধ্যে অফিচিয়েলভাৱে কামসমূহ চলি আছে। বন্ধু বান্ধৱীসকল, আৰু PM কিষাণ যোজনাৰ অধীনত যিসকল 18 নং কিস্তিৰ ধন লাভ কৰিব বিচাৰিছে, তেওঁলোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব দিছে। আৰু যিসকল নতুনকৈ আবেদন কৰিছে, তেওঁলোকে যদি নথিপত্ৰসমূহ ঠিকে আবেদন কৰিছে, তেতিয়াহ'লে তেওঁলোকে কিন্তু 18 নং কিস্তিৰ ধনটো লাভ কৰিব। আৰু বহুত কৃষকে কমেণ্ট কৰিছে যে 18 নং কিস্তিৰ ধন কেতিয়া দিব, আৰু যিসকল নতুনকৈ আবেদন কৰিছিলে তেওঁলোকে পাবনে নাই। যদি যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকৰ ডকুমেণ্টছ তথ্যসমূহ ঠিকে থাকে, তেতিয়াহ'লে তেওঁলোকে 18 নং কিস্তিৰ ধনটো লাভ কৰিব। আৰু 18 নং কিস্তিৰ ধনটো কেতিয়া দিব, চাওক বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপডেট আহিছে যে অহা নৱেম্বৰ মাহৰ আগতে তেওঁলোকে 18 নং কিস্তিৰ ধনটো লাভ কৰিব পাৰিব। কিন্তু এতিয়ালৈকে ডেটটো অফিচিয়েলভাৱে ঘোষণা কৰা নাই, যাৰ বাবে মই আপোনালোকৰ আগত অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আপোনালোকে যদি এজন PM কিষাণ যোজনাৰ যোগ্য হিতাধিকাৰী হয়, যদি আপোনালোকে আহিবলগীয়া ধনসমূহৰ বাবে ৰৈ আছে, যদি আপোনালোকৰ ডকুমেণ্টছ নথিপত্ৰ চব ঠিক ঠাকে আছে, তেতিয়াহ'লে আপোনালোকে অহা নৱেম্বৰ মাহৰ আগতে 2,000 টকা পোনপটীয়াকৈ DBTৰ মাধ্যমত আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। আৰু এই টকা কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব। আৰু যেতিয়াই 18 নং কিস্তিৰ ধনৰ ডেটটো ঘোষণা কৰে, মই লগালগ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত আপলোড কৰিম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰসমূহ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু কিবা সুধিব থাকিলে কমেণ্ট কৰিব, আৰু সকলোৰে মাজত শ্বেয়াৰ কৰক, কাৰণ এই আপডেট কেইটা সকলোৱে জনাটো উচিত। ধন্যবাদ। জয় আই অসম।